এইবাৰ অসম পুলিচৰ ৰিটেন এক্সামত নেগেটিভ মাৰ্ক থাকিব নেকি, ইয়াৰ ফুল সিলেবাস কিমানটা লেংগুৱেজত কোশ্চিন পেপাৰখন হ'ব। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অসম পুলিচৰ ৰিটেন এক্সামৰ বিষয়ে। অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে ফুল সিলেবাস কি, অসম পুলিচৰ ৰিটেন এক্সামত কিমানটা কোশ্চিন থাকিব, অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে কোনটো ক্লাছৰ লেভেলৰ কোশ্চিনখিনি দিয়া হ'ব, আৰু অসম পুলিচৰ ৰিটেন এক্সামত এইবাৰ নেগেটিভ মাৰ্ক থাকিব নেকি। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটাই ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকো। যেতিয়া ৰিটেন এক্সামৰ কথা আহি গ'ল আৰু ইয়াৰ চিলেবাছৰ কথা আহি গ'ল, তো আমি মুখেৰে শুনাতকৈ নিজে চকুৰে চালে বস্তুখিনি ধুনীয়া হয়। আৰু এইটো চাবলৈ আমাৰ ক'ত যাব লাগিব, যে SLPRBৰ অফিচিয়েল নটিচখনত যেতিয়া এডভাৰটাইজমেণ্ট ওলাইছিল, সেই এডভাৰটাইজমেণ্টখনত কি দিয়া আছে আপোনালোকে নিজে চাই লওক। এইখনে হৈছে নটিচ, যিখন হৈছিল 6 তাৰিখ 10 মাৰ্চ 2023 এইটো ওলাইছিল। ইয়াত দিয়াই আছে যে AB পোষ্ট কিমান আছিল, যে 2300 আৰু AB আছিল 1645টা। ঠিক আছে, তো ইয়াৰ যেতিয়া আমি ৰিটেন এক্সামৰ কথা আলোচনা কৰিম, তো তলত স্ক্ৰল ডাউন কৰিলে গ'লে যেতিয়া ৰিটেন এক্সাম আহিব সেইটো যদি আমি চাওঁ, তো বস্তুখিনি ধুনীয়াভাৱে বুজি পাম। ঠিক আছে, তো ৰিটেন এক্সাম ক'ত গ'ল বস্তুখিনি মই স্কিপ কৰিব বিচৰা নাই। ইয়াতে আহিছে যে ৰিটেন এক্সাম। ঠিক আছে, ইয়াত কি দি আছে, ৰিটেন এক্সাম প্ৰথমতে ইয়াত প্ৰথম কথা হৈছে যে 100টা কোশ্চিনৰ ভিতৰত হ'ব, আৰু কি হ'ব, এইটো মাল্টিপল চইচ কোশ্চিনত হ'ব। ঠিক আছে, আপোনাৰ শুদ্ধ এনচাৰটো জাষ্ট টিক মাৰ্ক কৰিব লাগে। আৰু কোশ্চিনৰ যিটো লেভেল আছে, কোশ্চিনখিনিৰ পেটাৰ্ণ যিটো আছে, সেই পেটাৰ্ণটো হ'ব ক্লাছ 9 আৰু 10ৰ কোশ্চিন পেটাৰ্ণ। আৰু ইয়াত মুঠ মাৰ্ক কিমান থাকিব, যে 50 মাৰ্ক থাকিব। এটাকে কোশ্চিন আপোনাক আধা মাৰ্ক দিয়া হ'ব। ঠিক আছে, আৰু ইয়াত কি দিছে, যে একো নেগেটিভ মাৰ্ক নাথাকে। অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে আপোনাৰ নেগেটিভ মাৰ্ক নাথাকে, এইটোক লৈ আপোনাৰ চিন্তা কৰাৰ একো প্ৰয়োজন নাই। এতিয়া কথা হ'ল যে অসম পুলিচৰ চিলেবাছত মানে কি চেপ্টাৰ দিয়া আছে, ছাবজেক্ট যদি আপোনালোকে চাব যায়, ইয়াত ছাবজেক্ট কি দিয়া আছে। 1 নম্বৰতে দিয়া আছে যে এলিমেণ্টাৰী আৰ্থমেটিক, 2 নম্বৰত দিয়া আছে জেনাৰেল ইংলিছ, 3 নম্বৰত দিয়া আছে লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, ইয়াতে 4 নম্বৰত দিয়া আছে যে আছাম হিষ্টৰী, তাৰপিছত দিয়া আছে জিঅ'গ্ৰাফী, তাৰপিছত দিয়া আছে পলিটি আৰু ইকনমি। ঠিক আছে, ইয়াৰ পিছত 5 নম্বৰত দিয়া আছে যে জেনাৰেল এৱাৰনেছ, তাৰপিছত দিয়া আছে জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। এইখিনি হৈছে যে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে ছাবজেক্ট কেইটা, এইকেইটা ছাবজেক্টৰ ওপৰতে কোশ্চিন আহিব। মই আকৌ এবাৰ কৈছো, এলিমেণ্টাৰী আৰ্থমেটিক, 2 নম্বৰত আছে জেনাৰেল ইংলিছ, 3 নম্বৰত আছে লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, 4 নম্বৰত আছে আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি এণ্ড ইকনমি, তাৰপিছত 5 নম্বৰত দিয়া আছে যে জেনাৰেল এৱাৰনেছ, জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। আৰু এই এক্সাম কেইটা, ৰিটেন এক্সামৰ কোশ্চিন কেইটা কি লেংগুৱেজত হ'ব, টোটেল 4টা লেংগুৱেজত অসম পুলিচৰ ৰিটেন এক্সামখন পাতিব। তাৰ 4টা লেংগুৱেজ কি, 1 নম্বৰত হৈছে আছামিজ, 2 নম্বৰত হৈছে বড়ো, 3 নম্বৰত হৈছে বেংগলী, 4 নম্বৰত হৈছে ইংলিছ। তো এই 4টা লেংগুৱেজৰ ভিতৰত যদি আপোনালোকে যিকোনো এটা লেংগুৱেজ যদি ধুনীয়াভাৱে জানে, সেই এটা লেংগুৱেজতে আপোনালোকে গোটেই কোশ্চিন কেইটাৰ এনচাৰ, গোটেই কোশ্চিন কেইটা পাই যাব, আৰু সেইটো লেংগুৱেজতে আপুনি এনচাৰখিনি কৰিব পাৰিব, কাৰণ এনচাৰ অকল টিক মাৰ্কহে কৰিব লাগে। তো আশা কৰোঁ ইনফৰমেশ্যনখন আপোনালোকক ভাল লাগিছে, আৰু যদি ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব। তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ, জয় ভাৰত।